গতিকে ল'ৰাটোৱে ক'ৰ পৰা গাব? প্ৰাৰ্থনা শিকাই নাই। স্কুলততো ইংৰাজীতহে প্ৰাৰ্থনা বা হিন্দীতহে গায়, অসমীয়া প্ৰাৰ্থনা নাগায় হ'ব আজিকালি কিছুমান স্কুলত। সন্ধ্যা প্ৰাৰ্থনাটো ঘৰত থকা ছাত্ৰ ছাত্ৰীসকলক এবাৰ হ'লেও আপোনালোকে গোৱাব। ভগৱানৰ ফটোখনৰ ওচৰত এগছি ধূপ জ্বলাই, কিছু বন্তি জ্বলাই গোৱাবাৰ সেই পৰিৱেশটোৱে দেখিব আপোনাৰ সন্তানক সদায় শুদ্ধ পথেৰে আগুৱাই লৈ যাব। সেইটো আটাইতকৈ ডাঙৰ কথা। মনস্তাত্ত্বিক বিশ্লেষণ এইবিলাক। আমি যে কওঁ আমাৰ ল'ৰা ছোৱালী বিপদগামী হৈছে, অকল স্কুলতে আবদ্ধ থাকে। স্কুল স্কুল স্কুল, টিউশ্যন স্কুল টিউশ্যন, সাঁতোৰ, বেডমিণ্টন, ফুটবল, ভলীবল এইবিলাকত থাকে। কিন্তু আমাৰ সম্পৰ্কীয় মানুহবিলাকৰ ঘৰলৈও ফোনত খবৰ লোৱাতকৈ এৰাতি থকাকৈ যাব লাগে। বহুত পৰিৱৰ্তন হৈ যায় মনটো। সেইখিনিও কৰিব লাগে। সম্পৰ্কীয় মানুহবিলাকৰ ঘৰত আগতে গৰম বন্ধততো চববিলাক সম্পৰ্কীয় মানুহবোৰৰ ঘৰলৈ যায়। আজিকালি গৰম বন্ধত আকৌ একলেণ্ডত সাঁতুৰিবলৈ যায়, শ্বিলঙত ফুৰিবলৈ যায়। মাহী পেহী জেঠাই ঘৰ পাহৰিয়েই পেলাম। গতিকে এইবিলাক আমাক লাগিব। এইবিলাক আমাৰ হ'ল পৰম্পৰা। এইবিলাক যদি নাথাকে তেতিয়াহ'লে এটা সময়ত দেখিব আপুনি তাক পঢ়িবলৈ কৈছিলে, পঢ়ি 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 সেই 100% নম্বৰ লৈ আপুনি কোৱাৰ ধৰণে পাছ কৰি আপোনাক দি দিলে। এতিয়া আপুনি কি দিব তাক? চব শেষ। পঢ়িবলৈ কওঁতে 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 BA পাছ কৰি MA পাছ কৰি আপোনাক ছেটিছফাই কৰি দিলে। কিন্তু আপুনি যে সময়কণত কাৰো লগত যে তাক চিনাকি নকৰালে এই 15-20 বছৰত, কি হ'ব এতিয়া? সি পিছলৈ ঘূৰি চাইটো অন্ধকাৰ দেখিব, কাকো নেদেখে। পিছত লগত থকা ল'ৰা ছোৱালীকেইটাক বাদ দি পেলাই লগৰ যিসকল সহপাঠী তাৰ বাদে কাকো নেদেখে। তাৰ ফলত কি হ'ব? সহপাঠীবিলাকতো বেলেগে বেলেগে গুচি গ'ল পাছ কৰি, ঘৰত আবদ্ধ হৈ গ'ল। ঘৰত থাকোঁতে থাকোঁতে অসুবিধা পায়, ওলাই গ'ল ক'ৰবালৈ, পাই গ'ল কাৰোবাক, বেয়া সংগত পৰি গ'ল। তেতিয়া তাৰ বেয়া যাত্ৰাটো আৰম্ভ হ'ব। কিন্তু যদিহে সম্পৰ্কীয় মানুহ, ওচৰ চুবুৰীয়া মানুহৰ লগত আপুনি তাক পৰিচয় কৰাই থয়, তেতিয়াহ'লে বেয়া পথটোলৈ যাবলৈ সেইকাৰণে ভয় কৰিব যে তাক কোনোবাই দেখিব, চিনি পাব এইটো আমুকৰ ল'ৰা, এজনী আমুকৰ ছোৱালী, বেয়া পথটোলৈ নাযায়। এইখিনিও কিন্তু সন্তান বিপদগামী হোৱাৰ এটা কাৰণ আমি নিজে সৃষ্টি কৰি লৈছোঁ। গতিকে মোৰো এটি সন্তান আছে, সিও কেনি গুচি যায়তো নাজানো, তথাপিও চেষ্টা কৰিম যাতে বিপদগামী নহয়। চাকৰি কৰি খুৱাব লাগিব বুলি কথা নাই, কিন্তু মানুহ হিচাপে যাতে জীয়াই থাকে, সেইটো আটাইতকৈ ডাঙৰ কথা। আজিৰ তাৰিখত সকলো 1000 চাকৰিততো 1 লাখ ল'ৰা ছোৱালীয়ে চাকৰি নাপায়, তথাপিতো জীৱন নিৰ্বাহ কৰিব লাগিব। কিন্তু সমাজৰ দৃষ্টিত এজন মানুহ হৈ জীয়াই থকাটোৱে আটাইতকৈ ডাঙৰ কথা। আৰু সেইটোৱে লক্ষ্য ৰাখিব। অকল নম্বৰৰ পিছত দৌৰিলে এদিন কিন্তু অভিভাৱকসকলে পস্তাব। মই সেই কথাটো আজিও কৈ থৈছোঁ। নম্বৰ লাগিব, একে সময়তে সামাজিক দায়বদ্ধতা, আধ্যাত্মিকতা, সংস্কৃতিৰ শিক্ষা সমান্তৰালভাৱে সকলোখিনি আমাক লাগিব। আমাৰ আত্মীয় লাগিব, আমাৰ ওচৰ চুবুৰীয়া লাগিব, সকলোখিনি লাগিব। আজিকালি মেট্ৰিক ৰিজাল্ট দিয়াৰ লগে লগে, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ লগে লগে আত্মহত্যাৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে। কিহৰ কাৰণে বাঢ়িছে? পিতৃ মাতৃৰ দাবী আছিল তই 99% নম্বৰ পাব লাগিব, আৰু বুকুৰ ধপধপনি আছিল সন্তানৰ, পাই গ'ল 70%, ঘৰলৈ ঘূৰি নাযায়। আৰু বাপেকৰ ৰঙা চকু, মাকে ভয় খুৱাই থৈছে, ঘৰলৈ ঘূৰি নাযায়। সেইটো ভুলতো নকৰিব কোনেও কেতিয়াও। নম্বৰ 60% পাওক, মানুহ হৈ দুভৰিত থিয় দিয়ক। মই কিন্তু তেনেকৈ ভাবোঁ। 90% নাম্বাৰ পালোঁ, 60% নাম্বাৰ পালেও চাকৰি ইণ্টাৰভিউ নিদিয়াকৈ আপুনি চাকৰি কোনেও নাপায়। আজি যিমানখিনি ল'ৰাই ছোৱালীয়ে চাকৰি পাইছে, তাত কিন্তু এই চৰকাৰে যিবিলাক চাকৰি দিলে, তাত কিন্তু ষ্টেণ্ড কৰাবিলাকে চাকৰি তাত নাই কৰা। তাত 60, 70, 80% নম্বৰ পোৱা ল'ৰা ছোৱালীবিলাকেহে চাকৰি পাইছে। গতিকে অকল নম্বৰতে আপোনালোকে প্ৰেছাৰ দি নাথাকিব। সমান্তৰালভাৱে বাকী কামবিলাকো তাক শিকাব। ঘৰত ফুল পুলি ৰুবলৈ শিকাব, গছ পুলি ৰুবলৈ শিকাব, অকণমান খেতি কৰিবলৈ শিকাব 2-4টা। তেতিয়া দেখিব যে নিজে 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 নিজে
আপোনালোক যেনেকৈ ডাঙৰ দীঘল হৈছে সিও তেনেকৈ ডাঙৰ দীঘল হ'ব। সেই বেয়া ৰাস্তাটোৰ পৰা আপুনি আহিব। বহুত ভয়াৱহ পৰিৱেশ, আপুনি ধৰিব নোৱাৰে যি ধৰণৰ ভয়াৱহ পৰিৱেশ যুৱ প্ৰজন্মৰ মাজত আহি পৰিছে। সেই প্ৰকৃত ছবিখন অতি ভয়ংকৰ, অতি ভয় লগা। লাহে লাহে যিমান দিন বাগৰি আহিছে সেই ভয়াৱহ ছবি আমি দেখিবলৈ পাইছোঁ। হাতত এইটো আছেই, যি বিচাৰোঁ তাকে পাই যায়। এতিয়া মোবাইলটো বৰকৈ ল'ৰা ছোৱালীবিলাকক সৰুতে চাবলৈ নিদিব, অতি দৰকাৰ নহ'লে। অতি ভয়াৱহ এটা বস্তু এইটো। যি বিচাৰে চব পায়, যি নিবিচাৰে তাকো পায়। সেইকাৰণে এইটো অলপ কমকৈ চোৱাৰ যদি অভ্যাস কৰিব পাৰে, টিভিটো চাবলৈ দিব। অলপ টিভিটো ৰিচাৰ্জ কৰি টিভিটো চাবলৈ দিব। চকু ভালে থাকিব, মন ভালে থাকিব। আৰু বেয়া বস্তুটো টিভিত কোনোদিনে দেখিবলৈ নাপায়, কাৰণ তাত চেঞ্চৰ হৈ আহে। ইয়াত চেঞ্চৰ নোহোৱাকৈ আহে। আপুনি যিটো ভিডিঅ' দিওঁ বুলি ভাবে ইয়াত মোবাইলত তেনেকৈয়ে যাব। টিভিত কিন্তু আপুনি সেই ভিডিঅ'টো উলিয়াব নোৱাৰে, তাত চেঞ্চৰ হৈ আহিব। বৰ্ডে চেঞ্চৰ কৰিব, তাৰপিছত টিভিত দিবলৈ দিব। আপুনি চাব, মানুহ এটা যদি কোনোবাই গুলি মাৰিলে, তেজ ওলালে, টিভিত দেখিব তেজ ওলোৱাখিনি ব্লেক এণ্ড হোৱাইট কৰি দিব বা ব্লাৰ কৰি দিব, ধৰিব নোৱাৰে। মোবাইলটোত দেখিব গোটেই গুলি মৰা মানুহটোৰ ডিঙিটো কটা, তেজে চেজে আহি গ'ল। চাই পেলাই মানুহ এটা হাৰ্ট ফেইল কৰি মৰিয়ে থাকিব। টিভিটো চাই মানুহ নমৰে। গতিকে এইখিনি কথা আপোনালোকে মনত ৰাখিব। আমি সন্তান, আমাৰ যিহেতু আগতে 5টা 6টা সন্তান, ময়ে 3 নম্বৰ সন্তান, 6টা সন্তান আমাৰ। আজিকালিতো এটা সন্তান। 6টা সন্তানে বিপদগামী নহ'ল, আজিকালি এটা সন্তানে বিপদগামী হয়। কাৰণ কিন্তু আমি অভিভাৱক পিতৃ মাতৃ নিজেই। সেইকাৰণে সকলোৰে প্ৰতি আহ্বান, আমাৰ লক্ষ্য উদ্দেশ্য ভাওনা পতাৰ, আধ্যাত্মিক চিন্তা জাগ্ৰত কৰা উঠি অহা প্ৰজন্মক। এই 18 দিনত তেওঁলোকে যিসকল শিশুসকলে ভাওনা ইয়াত চাইছে, তেওঁলোকে অন্তত আৰু এমাহ বা 2 মাহ হ'লে কিছুমান কাম কৰিবলৈ আগবাঢ়ি নাযায়। আপুনি লক্ষ্য কৰিব, হয়নে নহয়? মনত অকণমান ভাওনাৰ 2-এটা ডাইলগ বা প্ৰৱেশ, ফুলৰ চাপৰ, কাৰোবাৰ যদি ডাইলগ মনত আছে, এইবিলাকে অকণমান গাই থাকিব, প্ৰৱেশেই কৰিব। এইটোৱে হ'ল প্ৰভাৱ। এই প্ৰভাৱ বিস্তাৰ কৰাটোৱে হ'ল আমাৰ মূল লক্ষ্য। আৰু সেই লক্ষ্য আগত বান্ধি গৈছোঁ। ৰাইজে যদি বিপুল আহ্বান জনায়, তেতিয়াহ'লে 28ৰ পৰিৱৰ্তে আমি 26তো ভাওনা পাতিবৰ কাৰণে সাজু আছোঁ। আমি 26তো কৰিম। কিন্তু আমাৰ 4 বছৰীয়া অন্তৰত যি যাত্ৰা, এই যাত্ৰা থাকিবই। যদি 2 বছৰীয়া হয় তেতিয়াহ'লে আমি আপোনালোকক সময়ত নিশ্চয় জনাম। ধন্যবাদ।